মাধ্যমিক শিক্ষা পৰিচালিত কৰে এতিয়া মাধ্যমিক শিক্ষা পৰিচালিত কৰাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন আমাৰ এজেন্সি আছে বা আমাৰ বডিজ আছে যিবিলাক বডিছে আমাৰ কি কৰে আমাৰ মাধ্যমিক শিক্ষা নিয়ন্ত্ৰণ আৰু পৰিচালিত কৰে এতিয়া মাধ্যমিক শিক্ষা নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰথমটোৱে হৈছে যে আমাৰ NCERT যাক কোৱা হয় নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ গতিকে আমাৰ NCERTৰ বিষয়ে ইতিমধ্যে মই আপোনালোকৰ প্ৰাথমিক শিক্ষা হওক তথা অন্যান্য প্ৰাথমিক শিক্ষা পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত হওক বিভিন্ন বডিছৰ লগত বিভিন্ন সংস্থাসমূহৰ লগত মই NCERTৰ কথাও বিশদভাৱে আলোচনা কৰিছিলোঁ ঠিক সেইদৰে আমাৰ প্ৰাথমিক শিক্ষা পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত NCERTৰ যিটো গুৰু দায়িত্ব আছে ঠিক সেইদৰে আমাৰ NCERT এটা ডিপাৰ্টমেণ্ট যাৰ এটা গুৰু দায়িত্ব আমাৰ আছে গতিকে এই গুৰু দায়িত্বটো হৈছে যে তেওঁলোকে কিদৰে মাধ্যমিক শিক্ষা পৰিচালিত আৰু পৰিচালনা কৰিব গতিকে আমাৰ মাধ্যমিক শিক্ষা পৰিচালনা আৰু পৰিচালিত কৰিবলৈ হলে আমাৰ বিভিন্ন সংস্থাসমূহে কি কৰিব লাগিব ইয়াৰ নিয়ামক ব্যৱস্থাসমূহ তদাৰক কৰিব লাগিব এতিয়া আমাৰ NCERT যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং এই ডিপাৰ্টমেণ্টটো আমাৰ 1961 চনত 1961ত ইয়াক কি কৰা হৈছিলে গঠন কৰা হৈছিলে আৰু এই যিটো 1961ত NCERT গঠন কৰা হৈছিলে এইটো সম্পূৰ্ণৰূপে এটা অটোনমাস বডি এইটো এটা হৈছে স্থায়িত্বশাসিত এটা সংস্থা আৰু এই অটোনমাস বডিটোৱে বিশেষভাৱে আমাৰ মাধ্যমিক শিক্ষাৰ ইমপ্ৰুভমেন্ট উন্নতি বা পদোন্নতি মাধ্যমিক শিক্ষাৰ যি গুণগত মানদণ্ড এই বিভিন্ন মানদণ্ডসমূহ বিদ্যালয় শিক্ষাৰ মানদণ্ড ইমপ্ৰুভমেন্টৰ ক্ষেত্ৰত ইয়াক গুৰুত্ব প্ৰদান কৰা হয় গতিকে ইয়াৰ মুখ্য কাৰ্য হৈছে ইয়াত আমাৰ যিবিলাক আমাৰ ৰিসোৰ্স আছে আমাৰ যিবিলাক সম্পদ আছে এই সম্পদবিলাক আমি কিদৰে আমি ইউটিলাইজ কৰিম বা বিদ্যালয় আমাৰ যিটো আমাৰ ইমপ্ৰুভমেন্টৰ ব্যৱস্থা থাকে উন্নতিকৰণৰ ব্যৱস্থা থাকে বা গুণগত মানদণ্ডৰ ব্যৱস্থা থাকে এই গুণগত মানদণ্ড আৰু পৰিমাণগত মানদণ্ডৰ ব্যৱস্থাসমূহ আমি কিদৰে ইমপ্ৰুভ কৰিম বা আমি উন্নতি কৰিম ইয়াৰ বিষয়ে আমাৰ NCERT কি কৰে মুখ্য বিষয় হিচাপে তদাৰক কৰে গতিকে NCERT হৈছে আমাৰ এনেকুৱা এটা অটোনমাস বডি বা স্থায়িত্বশাসিত বডি যিয়ে আমাৰ মাধ্যমিক শিক্ষাৰ সকলোবোৰ সমস্যা আৰু এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে সকলোবিলাক বিষয় তেওঁলোকে আলোচনা কৰে তেওঁলোকে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো যে NCERTয়ে কি ধৰণৰ কাৰ্যসমূহ তেওঁলোকে নিয়ন্ত্ৰণ কৰে বা কি ধৰণে কাৰ্যসমূহ পৰিচালিত কৰে প্ৰথমটো কাৰ্য হৈছে যে প্ৰশাসন নিৰীক্ষণ কৰিবলৈ শিক্ষকসকলৰ বাবে পূৰ্ব সেৱা আৰু সেৱা প্ৰশিক্ষণ আয়োজন কৰা যিটো আমাৰ প্ৰশাসন আছে এডমিনিষ্ট্ৰেচন আছে মাধ্যমিক শিক্ষাৰ যিটো প্ৰশাসন ব্যৱস্থা আছে এই প্ৰশাসন ব্যৱস্থাটো তেওঁলোকে ভালদৰে কি কৰে নিৰীক্ষণ কৰে যে মাধ্যমিক শিক্ষাৰ লগত জড়িত যিবিলাক সমস্যা মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ কিদৰে তেওঁলোকে আগবঢ়াই নিব মাধ্যমিক শিক্ষাৰ সকলোবিলাক সমস্যাই আমাক কিদৰে আমাৰ সমস্যা সৃষ্টি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিটো গুণগত মানদণ্ড এই মানদণ্ড তেওঁলোকে কেনেদৰে উন্নত কৰিব পাৰে তাৰ বাবে যিটো আমাৰ প্ৰশাসন ব্যৱস্থা এই প্ৰশাসন ব্যৱস্থাটো কি হ'ব লাগিব কটকটীয়া হ'ব লাগিব গতিকে প্ৰশাসন ব্যৱস্থাটো কি কৰিব পাৰে নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰে দ্বিতীয়টো হৈছে শিক্ষকৰ বাবে পূৰ্ব সেৱা আৰু সেৱা প্ৰশিক্ষণ আয়োজন কৰা শিক্ষকৰ বাবে পূৰ্ব সেৱা আৰু সেৱা প্ৰশিক্ষণ আয়োজন কৰা এতিয়া শিক্ষকসকলৰ বাবে যিবিলাক ট্ৰেইনিংৰ ব্যৱস্থা আছে বিশেষকৈ ইন সাৰ্ভিস এণ্ড প্ৰি সাৰ্ভিস ট্ৰেইনিং কিছুমান শিক্ষক আছে তেওঁ শিক্ষকতা কৰাৰ আগতেই কি কৰে প্ৰশিক্ষণ লয় আৰু কিছুমান শিক্ষক আছে তেওঁলোকে প্ৰশিক্ষণ তেওঁলোকে কাৰ্যকাল বা তেওঁলোকে যেতিয়া চাকৰি কৰি থাকিব বা তেওঁলোকে যেটো কৰ্মৰত হৈ থাকিব এই কৰ্মৰত সময়তে তেওঁলোকে কিছুমান প্ৰশিক্ষণ লব লাগে যাক আমি পূৰ্ব সেৱা আৰু সেৱা প্ৰশিক্ষণ হিচাপে আমি জানিব পাৰো ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়নৰ সামগ্ৰী প্ৰস্তুত কৰা আৰু প্ৰকাশ কৰা এতিয়া শিক্ষাৰ্থীসকলৰ বাবে যিখিনি অধ্যয়ন ষ্টাডি মেটেৰিয়েলছ লাগে এই ষ্টাডি মেটেৰিয়েলছখিনি তেওঁলোকে কি কৰে প্ৰস্তুত কৰি তোলে আৰু প্ৰকাশ কৰি তোলে আমাৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমাৰ NCERT কি আছে মুখ্য ভূমিকা আছে গতিকে শিক্ষাৰ্থীসকলৰ বাবে যেটো অধ্যয়নৰ সামগ্ৰী এই অধ্যয়নৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰিব আৰু প্ৰকাশ কৰি তুলিব
ইয়াৰ উপৰিও আমাৰ বিজ্ঞান প্ৰযুক্তি আৰু সামাজিক বিজ্ঞানত বৃত্তি প্ৰদানৰ বাবে প্ৰতিভাশালী শিক্ষাৰ্থীসকলক অনুসন্ধান কৰা বিজ্ঞানৰ যিটো প্ৰযুক্তি আৰু সামাজিক বিজ্ঞানৰ যিটো বৃত্তি প্ৰদানৰ বাবে প্ৰতিভাশালী শিক্ষাৰ্থীসকলক অনুসন্ধান কৰা এতিয়া বিজ্ঞান প্ৰযুক্তি আৰু সামাজিক বিজ্ঞানত যিবিলাক বৃত্তি প্ৰদান কৰিছে যিসকলে বিভিন্ন ধৰণৰ প্ৰতিভা তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ পাইছে বা প্ৰদৰ্শন কৰিব পাৰে কিন্তু তেওঁলোকক আমি বিচাৰি উলিয়াৰ দায়িত্বটো হৈছে আমাৰ কি এনচিইআৰটি গতিকে এনচিইআৰটি কি কৰিব লাগিব বিজ্ঞানৰ যিবিলাক প্ৰযুক্তি আৰু সামাজিক বিজ্ঞানৰ যিবিলাক বৃত্তি প্ৰদানৰ বাবে তেওঁলোকক যিবিলাক স্কলাৰশ্বিপ দিয়া হয় বিশেষকৈ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক আৰু হেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাৰ্থীসকলক আমি কি কৰিব লাগিব অনুসন্ধান কৰাৰ ক্ষেত্ৰত আমাৰ এনচিইআৰটিৰ এটা কি আছে গুৰু দায়িত্ব আছে ইয়াৰ উপৰিও আমাৰ কি আছে প্ৰযুক্তিৰ উন্নতিৰ বাবে জ্ঞান অস্বীকাৰ কৰিব লাগিব যিবিলাক আমাৰ প্ৰযুক্তি হয় আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিবিলাক উন্নতিৰ জ্ঞান এইবিলাক অস্বীকাৰ কৰিব লাগিব গতিকে প্ৰযুক্তি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ যিবিলাক উন্নতি আছে এইবিলাক উন্নতি সাধন কৰিবৰ বাবে আমাৰ কিছুমান জ্ঞান অস্বীকাৰ কৰিব লাগিব আৰু ইয়াৰ উপৰিও আমাৰ বিশেষ অধ্যয়ন জৰীপ আৰু অনুসন্ধান চলাবলৈ আমাৰ কি কৰা হয় এনচিইআৰটিয়ে আমাৰ বিশেষভাৱে কিছুমান কাম কৰিব পাৰে বিশেষ অধ্যয়ন জৰীপ আৰু অনুসন্ধান চলাবলৈ আমাৰ কেতিয়াবা কি হয় মাধ্যমিক পৰ্যায়ত কিছুমান দিশৰ আমি সমস্যা আমি বিচাৰি নাপাওঁ বা এই সমস্যাসমূহ তেওঁলোকৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত হওক তেওঁলোকৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত হওক তেওঁলোকৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক বিভিন্ন ক্ষেত্ৰত আমাৰ কি হয় কিছুমান সমস্যা আমি দেখা পাওঁ বা এই সমস্যাসমূহৰ যিটো জৰীপ যিটো অধ্যয়নৰ জৰীপ এই অধ্যয়নৰ জৰীপ আৰু অনুসন্ধান চলাবলৈও আমাৰ কি কৰিব পাৰে এছচিইআৰটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ইয়াৰ পিছত আহিলে আমাৰ এছচিইআৰটি আমাৰ এনচিইআৰটিৰ নিচিনাকৈ আমাৰ এছচিইআৰটিও কি কৰিব পাৰে কিছুমান বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব পাৰে আমাৰ এছচিইআৰটি হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং গতিকে তেওঁলোকে কি কৰিব পাৰে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ ট্ৰেইনিঙো আমাৰ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ ট্ৰেইনিঙৰ নিচিনাকৈ আমাৰ ৰাজ্য চৰকাৰৰ অধীনত থকা বিভিন্ন বিদ্যালয়সমূহৰ প্ৰাথমিক হওক বা মাধ্যমিক বিদ্যালয়সমূহৰ তেওঁলোকে পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব পাৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰেইনিং দিব পাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে শিক্ষকসকলক এনেকুৱা ধৰণৰ কামবিলাক কোনে কৰিব আমাৰ এছচিইআৰটি কৰিব ইয়াৰ পিছত আমাৰ আহিব অন্য এটা বিষয়বস্তু যিটোক আমি কওঁ চিএট গতিকে চেণ্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি গতিকে চেণ্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি যিটো আমাৰ স্থাপন কৰা হৈছিলে 1984ত গতিকে এইটো এটা বিভাগীয় আমাৰ সংস্থা নিয়ামক সংস্থা যিটো সংস্থাই আমাৰ মাধ্যমিক শিক্ষা কি কৰিব পাৰিব পৰিচালনা আৰু পৰিচালিত কৰিব পাৰিব গতিকে আমাৰ যিটো এছচিইআৰটিয়ে যেতিয়া আমাৰ বিদ্যালয় শিক্ষাৰ পৰিৱৰ্তনৰ কাৰণে এজেণ্ট হিচাপে কাম কৰিলে পাঠ্যক্ৰম বিকাশ কৰিবলৈ চেষ্টা কৰিলে পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে শৈক্ষিক অন্তৰ্দৃষ্টি ব্যৱহাৰৰ বাবে আন্তঃগাঁথনি আৰু সামগ্ৰীসমূহৰ আমাৰ কি কৰিলে যোগান ধৰিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়তে আমাৰ কি কৰা হৈছে আমাৰ CIET গতিকে CIETও হৈছে এটা আমাৰ ভাৰত চৰকাৰৰ সংস্থা যিটো সংস্থা আমাৰ 1984ত কি কৰা হৈছিলে এই সংস্থাটো গঠন হৈছিলে গতিকে এই সংস্থাটোৱে আমাৰ কি কৰিছে এনচিইআৰটিৰ লগত যোগসূত্ৰ স্থাপন কৰি পেলাই বিভিন্ন ধৰণৰ কাম কাজ তেওঁলোকে আগবঢ়াইছে আৰু নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ লক্ষ্যটো হৈছে তেওঁলোকে কি কৰে কিছুমান বিষয়বস্তু প্ৰভাইড কৰে কিছুমান বিষয়বস্তু তেওঁলোকে বিতৰণ কৰে আৰু প্ৰমোট কৰে গতিকে এই প্ৰমোট কৰা যিটো শিক্ষা ব্যৱস্থা বা এডুকেশ্যনেল যিটো টেকনলজি বা শিক্ষা প্ৰযুক্তিবিদ্যা এই প্ৰযুক্তিবিদ্যাটো আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ মাজত ইয়াত জড়িত হৈ থাকে গতিকে এইটো হৈছে এটা অট'নমাছ বডি এইটো এটা আমাৰ স্বায়ত্তশাসিত অট'নমাছ বডি যিটো বডিয়ে আমাৰ কি কৰা হয় মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ লগত আমাৰ CIETয়ে আমাৰ কাৰ্যকাৰ আৰম্ভ কৰে CIETৰ সম্পূৰ্ণ নামটো হৈছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি গতিকে আমাৰ সকলোবিলাক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আমাৰ মাধ্যমিক শিক্ষাৰ লগত জড়িত থকা সকলো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন দিশসমূহ তেওঁলোকে কি কৰে তদাৰক কৰে গতিকে তেওঁলোকেও এটা অট'নমাছ বডি বা স্বায়ত্তশাসিত বডি যিটো এনচিইআৰটিৰ লগত যোগসূত্ৰ স্থাপন কৰি পেলাই তেওঁলোকে কাম কাজ আগবঢ়াই লৈ যায় গতিকে তেওঁলোকে যেতিয়া কাম কাজ আগবঢ়াই লৈ যাব তেতিয়াই মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ লগত তেওঁলোকে বিভিন্ন গুণগত শিক্ষা ব্যৱস্থাৰ
শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰিব গতিকে আমাৰ CIT যেহেতু NCERTৰ এটা অংশ বিশেষ গতিকে আমাৰ বিদ্যালয় পৰ্যায়ৰ বাবে যিমান শৈক্ষিক প্ৰযুক্তিবিদ্যা প্ৰদান কৰা হয় বা প্ৰচাৰ কৰা হয় এই সকলোবিলাক আমাৰ কি হ'ব CETৰ লগতে আমাৰ কাম-কাজ আৰম্ভ হ'ব গতিকে CIT হৈছে আমাৰ বিদ্যালয় পৰ্যায়ৰ অকল প্ৰাথমিক বিদ্যালয় নহয় মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ বাবে আমাৰ শৈক্ষিক প্ৰযুক্তিবিদ্যা প্ৰদান কৰা আৰু প্ৰচাৰ কৰা যেহেতু সেন্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি যাৰ নামেই হৈছে সেন্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি আমাৰ শিক্ষাত কি কৰিব লাগিব প্ৰযুক্তিবিদ্যা আমি প্ৰয়োগ কৰিব লাগিব শিক্ষাত যেতিয়া আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰিম তেতিয়াহে আমাৰ শিক্ষাৰ মানদণ্ড কি হ'ব গুণগত মানদণ্ড উন্নতি সাধন হ'ব গতিকে শিক্ষাৰ গুণগত মানদণ্ড উন্নতি সাধন কৰিবৰ বাবে বৰ্তমানৰ সময়ৰ পৰিস্থিতিৰ লগত আমি মিলাই যাবলৈ হলে পৰিস্থিতি অন্যান্য দেশসমূহৰ লগত প্ৰগতিশীল দেশসমূহৰ লগত ফেৰ মাৰিবলৈ হলে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এই বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে এই বিষয়টোৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিয়ে CITয়ে কি কৰিছিলে বিদ্যালয় পৰ্যায়ত আমাৰ শৈক্ষিক প্ৰযুক্তি প্ৰদান কৰিছিলে শৈক্ষিক প্ৰযুক্তি শিক্ষা প্ৰদান কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে ইয়াৰ উপৰিও MHRDৰ অধীনত তেওঁলোকে স্থায়িত্ব শিক্ষিত সংস্থাৰ দৰে গণমাধ্যমৰ প্ৰযুক্তি ব্যৱহাৰ প্ৰচাৰ কৰে যেহেতু ইতিমধ্যে মই কৈছোৱে যে CIT এটা হৈছে কি স্থায়িত্ব শিক্ষিত সংস্থা গতিকে যেহেতু তেওঁলোকে এটা স্থায়িত্ব শিক্ষিত সংস্থা তেওঁলোকে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ লগত কি কৰে যোগসূত্ৰ স্থাপন কৰি পেলাই কাম-কাজ আৰম্ভ কৰে আৰু তেওঁলোকক এটা গণমাধ্যম হিচাপে ইয়াৰ প্ৰযুক্তি ব্যৱহাৰৰ প্ৰচাৰ কৰে গতিকে গণমাধ্যমৰ প্ৰযুক্তি হিচাপে ইয়াক ব্যৱহাৰ বা প্ৰচাৰ কৰিবলৈ ধৰে গতিকে আমাৰ বিদ্যালয় পৰ্যায়ৰ বাবে শৈক্ষিক প্ৰযুক্তি প্ৰদান কৰা আৰু প্ৰচাৰ কৰা আৰু MHRDৰ অধীনত ইয়াৰ স্থায়িত্ব শিক্ষিত সংস্থাৰ দৰে কাম কৰে আৰু গণমাধ্যম প্ৰযুক্তি ব্যৱহাৰৰ বাবে ইয়াক প্ৰচাৰ কৰে গতিকে CIT আমাৰ যাক কোৱা হয় সেন্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি যিয়ে আমাৰ শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশৰ কাৰণে শিক্ষাত কি কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰে গতিকে শিক্ষাত যেতিয়া আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰিম তেতিয়াহে আমাৰ শিক্ষাৰ গুণগত মানদণ্ড কি হ'ব বৃদ্ধি হ'ব গতিকে শিক্ষাৰ গুণগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত তেওঁলোকে গণমাধ্যমৰ প্ৰযুক্তিৰ ব্যৱহাৰ বা প্ৰচাৰ কৰে তাৰ পিছত হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ আমাৰ ভাৰতীয় সংস্থা ভাৰতীয় শিক্ষা বিভাগৰ সংস্থা যি ভাৰত চৰকাৰৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে আমাৰ ভাৰতীয়সকলৰ সকলোবিলাক শিক্ষা ব্যৱস্থা বা যিসকলে তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ নোৱাৰিলে বিভিন্ন অৰ্থসামাজিক কাৰণতে হওক বা বিভিন্ন দিশৰ কাৰণে তেওঁলোকে কি কৰিব পৰা নাছিল শিক্ষা ল'ব পৰা নাছিলে আৰু এই সকলক সহায়ৰ বাবে আমাৰ অন্য এটা সংস্থা গঢ় লৈ উঠিছিলে যাক আমি কৈছো NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল গতিকে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল এইটো আমাৰ এষ্টাব্লিছ হৈছিলে গঠন হৈছিলে আমাৰ 1989ৰ নৱেম্বৰ মাহত গতিকে 1989ত নৱেম্বৰ মাহত এই আমাৰ নিয়স নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল গঠন কৰা হৈছিলে এই নিয়সো হৈছে আমাৰ কি এটা অটোনমাস বডি বা স্থায়িত্ব শিক্ষিত সংস্থা যিটো স্থায়িত্ব শিক্ষিত সংস্থা মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ লগত তেওঁলোকে যোগসূত্ৰ স্থাপন কৰি পেলাই তেওঁলোকে কাম-কাজ কৰে বিশেষভাৱে তেওঁলোকে বিদ্যালয় শিক্ষাৰ লগত জড়িত হৈ আছে গতিকে আৰু আমাৰ নিয়সে সদায় কি কৰে আমাৰ যিবিলাক ভকেশনাল সাবজেক্ট বৃত্তিমুখী আমাৰ বিষয়সমূহৰ লগত তেওঁলোকে জড়িত হৈ থাকে বা বৃত্তিমুখী বিষয়সমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহে গতিকে আমাৰ NIOS কেইবাটাও কি কৰে ভকেশনাল বিষয় তেওঁলোকৰ ভকেশনাল বিষয় ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে যি জীৱনৰ লগত আমাৰ জড়িত হৈ থাকে আৰু ইয়াৰ উপৰিও তেওঁলোকে কি কৰে কমিউনিটি ওৰিয়েন্টেড প্ৰগ্ৰাম বা ওৰিয়েন্টেড প্ৰগ্ৰাম কমিউনিটি ওৰিয়েন্টেড প্ৰগ্ৰাম এনেকুৱা ধৰণৰ প্ৰগ্ৰামসমূহ আঁচনিসমূহ তেওঁলোকে পাঠ্যক্ৰমত কি কৰে অন্তৰ্ভুক্ত কৰে গতিকে আমাৰ যিবিলাক ওৰিয়েন্টেশন প্ৰগ্ৰাম আছে বা পাঠ পৰিক্ৰমা প্ৰগ্ৰাম আছে এইসমূহ আঁচনি আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে ইয়াৰ উপৰিও আমাৰ নিয়সে অন্য এটা গুৰুত্বপূৰ্ণ গুৰুদায়িত্ব পালন কৰে যিটো হৈছে প্ৰাক ডিগ্ৰী স্তৰলৈকে যিবিলাক ৰেলিভেন্ট অব্যাহত থাকে আৰু সামগ্ৰিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে
ভাৰত বা বিদেশৰ লগত যিবিলাক বিভাগ আছে আৰু আঞ্চলিক কেন্দ্ৰ আৰু অধ্যয়ন কেন্দ্ৰৰ লগত তেওঁলোকে নেটৱৰ্ক হিচাপে কাম কৰে অকল যে আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল এইটো ভাৰতৰে এটা শিক্ষা ব্যৱস্থা বা শিক্ষা সংস্থা এনেকুৱা নহয় এই সংস্থাটোৱে বিদেশৰো বিভিন্ন ঠাইত ইয়াৰ এটা বিভাগ খুলিছে আঞ্চলিক কেন্দ্ৰসমূহো তেওঁলোকে গঢ় লৈ উঠিছে আৰু বিভাগ আৰু বিদেশতো কি কৰিছে ইয়াৰ কিছুমান বিভাগ খুলিছে গতিকে এই বিভাগসমূহে আমাৰ কি কৰে নেটৱৰ্কৰ নিচিনাকৈ তেওঁলোকে কাম কাজ চলায় কাৰণ আমাৰ যিটো ডিগ্ৰী লেভেল আছে প্ৰাক ডিগ্ৰী স্তৰলৈকে অৰ্থাৎ আমাৰ মাধ্যমিক যিটো শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটোৰ যিটো ৰেলিভেন্ট এইটো যাতে অব্যাহত থাকে আৰু সামগ্ৰিক শিক্ষা যাতে প্ৰদান কৰিব পাৰে সকলো প্ৰকাৰৰ শিক্ষা ব্যৱস্থা যাতে ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ উপৰিও ইয়াত গুৰুত্ব প্ৰদান কৰে সাধাৰণতে নিয়ছে আমাৰ দূৰত্ব শিক্ষা ব্যৱস্থা বা ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং হিচাপে তেওঁলোকে কাম কৰে গতিকে আমাৰ যিবিলাক সমাজ জীৱনত বিভিন্ন ব্যক্তিৰ কিছুমান প্ৰয়োজন থাকে বিভিন্ন ব্যক্তিৰ তেওঁলোকৰ শিক্ষা জীৱনত হওক বা অৰ্থনৈতিক জীৱনত হওক বা সামাজিক জীৱনত হওক তেওঁলোকৰ কিছুমান প্ৰয়োজন অতিকৈ দৰকাৰ হয় এই প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে তেওঁলোকে কি কৰিব এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আৰু তাৰ লগতে যিমান আঞ্চলিক কেন্দ্ৰ বা অধ্যয়ন কেন্দ্ৰ আছে এই অধ্যয়ন কেন্দ্ৰসমূহৰ লগত তেওঁলোকে নেটৱৰ্ক হিচাপে কাম কৰি যাব গতিকে যিহেতু NIOS এটা হৈছে কি স্থায়িত্বশাসিত সংস্থা ইয়াত বহুকেইটা কি আছে আমাৰ ভকেচনেল কোৰ্স আছে বা ভকেচনেল বিষয় আছে যিটো বিষয়ে আমাৰ জীৱন ধাৰণৰ লগত জড়িত হৈ থাকে বহুতো ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিভিন্ন অৰ্থসামাজিক কাৰণত তেওঁলোকে সাধাৰণ বা ৰেগুলাৰ পাঠ্যক্ৰমৰ পৰা অব্যাহতি ল'বলগীয়া হয় সেই অব্যাহতি ল'ব লগা সময়তে তেওঁলোকৰ কিছুমান কি কৰা হয় জীৱনৰ লগত জড়িত তেওঁলোকে বৃত্তিমুখী শিক্ষাৰ বাবে NISৰ ওচৰত তেওঁলোকে কি কৰিব পাৰে নামভৰ্তিকৰণ কৰিব পাৰে আৰু এই ভকেচনেল বিষয়টোৱে তেওঁলোকে নামভৰ্তিকৰণ কৰি পেলাই তেওঁলোকে জীৱন ধাৰণৰ বাবে জীৱন নিৰ্বাহৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে ইয়াৰ উপৰিও আমাৰ পাঠ্যক্ৰমসমূহত নিয়ছে অন্য এটা গুৰুত্বপূৰ্ণ গুৰুদায়িত্ব বহন কৰিছে যে পাঠ্যক্ৰম যিবিলাক পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমসমূহত অৰিয়েণ্টেশ্যন কমিউনিটি এনেকুৱা ধৰণৰ বিষয়সমূহ তেওঁলোকে কি কৰিব অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা কৰিব ইয়াৰ উপৰিও যিটো প্ৰাক ডিগ্ৰী স্তৰলৈকে অৰ্থাৎ আমাৰ ডিগ্ৰী পাঠ্যক্ৰম বা গ্ৰেজুৱেট পাঠ্যক্ৰম আৰম্ভ হোৱাৰ আগতে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা কি হয় চলি থাকে এই মাধ্যমিক শিক্ষা ব্যৱস্থাটো যদি ৰেলিভেন্ট কৰি ৰখা হয় বা সামগ্ৰিক শিক্ষা প্ৰদান কৰা হয় সকলোখিনি বিষয়বস্তু যেতিয়া ইয়াত প্ৰদান কৰিবৰ বাবে তেওঁলোকৰ যিবিলাক সংস্থা আছে বা আঞ্চলিক কেন্দ্ৰ আছে বা ভাৰতত বিভিন্ন কেন্দ্ৰসমূহ আছে আৰু তাৰ উপৰিও বিদেশত থকা কেন্দ্ৰসমূহৰ অধ্যয়নৰ কেন্দ্ৰসমূহৰ লগত তেওঁলোকে কি কৰে নেটৱৰ্ক হিচাপে কাম কৰিবলৈ চেষ্টা কৰে ইয়াৰ উপৰিও আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা ভালদৰে পৰিচালিত বা সুপৰিচালিত হ'বৰ বাবে অন্য এটা সংস্থা আছে যিটো সংস্থা হৈছে KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠন KVS আমাৰ যিমান কেন্দ্ৰীয় বিদ্যালয় আছে এই কেন্দ্ৰীয় বিদ্যালয়সমূহৰ তদাৰক কৰা বা পৰিচালনা কৰাৰ দায়িত্ব হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এটা গুৰু দায়িত্ব আছে গতিকে এই কেন্দ্ৰীয় বিদ্যালয় সংগঠন যিটো আমাৰ ভাৰতত এইটো স্থাপন কৰা হৈছিল 1963 গতিকে আমাৰ যেটো কেন্দ্ৰীয় বিদ্যালয় সংগঠন আছে এইটো সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ অৰ্থনৈতিক দিশৰ পৰা ভাৰত চৰকাৰৰ অৰ্থৰ দ্বাৰাহে ইয়াতে কাম কাজ আৰম্ভ কৰিব পাৰি গতিকে আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ মূল কাৰ্যালয় আমাৰ যেটো মূল কাৰ্যালয় বা হেডকোৱাৰ্টাৰ্ছ হৈছে নিউ দিল্লী গতিকে আমাৰ নিউ দিল্লীৰ যেটো হেডকোৱাৰ্টাৰ্ছ বা মুখ্য কাৰ্যালয়ৰ পৰাই আমাৰ KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সকলোবিলাক কাৰ্য কি হয় পৰিচালিত হয় আৰু ৰূপায়ণ কৰা হয় প্ৰশাসনৰ পৰা আমাৰ সংগঠনলৈকে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ বা সাজেশন এই সকলোবিলাক বিষয়বস্তু আমাৰ মুখ্য হেডকোৱাৰ্টাৰ্ছ নিউ দিল্লীৰ পৰা কি কৰা হয় তদাৰক কৰা হয় গতিকে আমাৰ KVS কি কৰে সমগ্ৰ ভাৰততে যিমানবিলাক কেন্দ্ৰীয় বিদ্যালয় আছে এই কেন্দ্ৰীয় বিদ্যালয়সমূহৰ সকলোবিলাক কাম কাজ চোৱা চিতা কৰাৰ দায়িত্বটো হৈছে কি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এটা গুৰু দায়িত্ব আছে গতিকে আমাৰ এই KVSৰ দ্বাৰা কি কৰা হয় যিমানবিলাক ভাৰত
ভাৰত চৰকাৰৰ দ্বাৰা যিমানবিলাক আমাৰ কেন্দ্ৰীয় বিদ্যালয় আছে তেওঁলোকৰ অধীনত আছে এই কেন্দ্ৰীয় বিদ্যালয়ৰ অধীনত ভাৰত চৰকাৰৰ দ্বাৰা অধীনত থকা বিদ্যালয়সমূহৰ সম্পূৰ্ণৰূপে বিত্তীয় যোগান ধৰাটো দায়িত্ব হৈছে আমাৰ কি KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠন গতিকে সমগ্ৰ ভাৰততে আমাৰ কি হয় কেন্দ্ৰীয় বিদ্যালয়ৰ কাম-কাজ কি কৰা হয় চোৱাচিতা কৰা হয় আৰু এই কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে বিত্তীয় যোগান ধৰাৰ ব্যৱস্থা কৰা আছে গতিকে আমাৰ KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠন এটা গুৰুত্বপূৰ্ণ ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সংস্থা যিটো সংস্থায়ও আমাৰ কি কৰে মাধ্যমিক শিক্ষাৰ ৰূপায়ণ মাধ্যমিক শিক্ষাৰ বিভিন্ন গুণগত মানদণ্ড বিকাশ সাধনৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰতা লাভ কৰি আহিছে বিশেষভাৱে KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠনে আমাৰ ভাৰত চৰকাৰৰ অধীনত থকা কেন্দ্ৰীয় বিদ্যালয়সমূহে তদাৰক কৰে গতিকে এইটো এটা ভাৰত চৰকাৰৰ বিশেষ সংস্থা যিটো সংস্থাত ভাৰত চৰকাৰৰ প্ৰায় সকলোবিলাক কি কৰা হয় টকা পইচা বা বিত্তীয় যোগান ধৰা হয় গতিকে ভাৰতবৰ্ষৰ চুকে কোণে সকলোতে থকা আমাৰ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ প্ৰশাসনিক ব্যৱস্থা বা সাংগঠনিক ব্যৱস্থা তদাৰক কৰাৰ দায়িত্ব হৈছে কাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গতিকে আকৌ এবাৰ কৈছো যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনো হৈছে আমাৰ ভাৰত চৰকাৰৰ অধীনত থকা এটা বিশেষ সংস্থা যিটো সংস্থা আমাৰ 1963 কি কৰা হৈছিল এই সংস্থাটো আমাৰ স্থাপন কৰা হৈছিল এই সংস্থাটোৰ মুখ্য বিষয়বস্তু হৈছে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক কেন্দ্ৰীয় বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ সকলোবিলাক কাম-কাজ তদাৰক কৰা তেওঁলোকৰ প্ৰশাসনিক দিশত হওক তেওঁলোকৰ বিত্তীয় দিশত হওক তেওঁলোকৰ সাংগঠনিক দিশত হওক তেওঁলোকৰ সকলোবিলাক বিষয়বস্তু তদাৰক কৰাৰ দায়িত্ব হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গতিকে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে সদায় কি কৰে সদায় তেওঁলোকে হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ ওপৰত মানৱ সম্পদৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে আৰু এই মানৱ সম্পদৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাৰত চৰকাৰৰ লগত তেওঁলোকে কাম-কাজ আৰম্ভ কৰি যায় গতিকে সমগ্ৰ ভাৰততে KVSৰ কাম-কাজ তেওঁলোকে চোৱাচিতা কৰে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে দ্বিতীয়টো হৈছে কি KVSে ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে কি কৰে বিত্তীয় যোগান ধৰাৰ ব্যৱস্থা কৰে গতিকে এইটো হৈছিল আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠন যিয়ে অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আমাৰ গুৰুত্বপূৰ্ণ সংগঠন আছে যিখন সংগঠনক আমি কৈছো NVS নবোদয় বিদ্যালয় সমিতি আপোনালোকে নিশ্চয় জানে যিবিলাক আমাৰ ভাৰতবৰ্ষৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰী আছে বা আমাৰ টেলেন্টেড ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে ভাল স্কুলত বা ভাল বিদ্যালয়লৈকে তেওঁলোকে যাব পৰা নাই বা তেওঁলোকৰ সামগ্ৰিক বিকাশ সাধন কৰিব পৰা নাই এই সকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ 1986 চনৰ যিখন নতুন শিক্ষা নীতি আমাৰ উত্থাপিত কৰা হৈছিল সেই সময়ৰ আমাৰ যুৱ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত দ্য নিউ এডুকেশ্যন পলিচি 1986 এটা সুবিধা বা সেই পলিচিখনত এটা সুবিধা অন্তৰ্ভুক্ত কৰিছিল যিটো সুবিধাক আমি কৈছো কি নবোদয় বিদ্যালয় only for talented children those who are the rural areas আমাৰ গ্ৰাম্য অঞ্চলত যিবিলাক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰী আছে এই প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলক আমি আগুৱাই নিয়াৰ বাবে আমাৰ সেই সময়ত 1986 নতুন শিক্ষা নীতিয়ে কি কৰিছিল আমাৰ নবোদয় বিদ্যালয় সংগঠন বা নবোদয় বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছিল গতিকে নবোদয় বিদ্যালয় সংগঠনো হৈছে এটা অটোনমাস সংস্থা বা এটা স্বায়ত্তশাসিত সংস্থা যিটো সংস্থাই আমাৰ সকলোবিলাক ডিস্ট্ৰিক্টতে জৱাহৰ নবোদয় বিদ্যালয় হিচাপে কি কৰা হৈছে বিদ্যালয় স্থাপন কৰা হৈছে গতিকে নবোদয় বিদ্যালয়ৰ সমিতিৰ সম্পূৰ্ণ লক্ষ্যটো হৈছে বা ইয়াৰ উদ্দেশ্যটো হৈছে যিবিলাক আমাৰ এক্সেলেন্ট ষ্টুডেন্ট আছে ইতিমধ্যে মই কৈছো যিবিলাক প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰী আছে এই প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীবিলাকক তেওঁলোকৰ সামাজিক ন্যায় তেওঁলোকৰ সামাজিক নিৰাপত্তা বা শিক্ষাৰ অধিকাৰ তেওঁলোকে বিভিন্ন দিশত কিদৰে আগবাঢ়ি যাব সকলোবিলাক তেওঁলোকে সুবিধা কেনেকৈ পাব সেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমাৰ নবোদয় বিদ্যালয় জৱাহৰ নবোদয় বিদ্যালয় আমাৰ স্থাপন কৰা হৈছিল গতিকে আমাৰ এই জৱাহৰ নবোদয় বিদ্যালয় হৈছে বিভিন্ন দেশত
আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইয়াক কি কৰা হৈছে স্থাপন কৰা হৈছে য'ত সকলো ল'ৰা ছোৱালী কি কৰিব পাৰে আমাৰ শিক্ষা লাভ কৰিব পাৰে আৰু তেওঁলোকে ফুল পটেনচিয়েল সম্পূৰ্ণৰূপে তেওঁলোকৰ দক্ষতা আৰু তেওঁলোকে যাতে বিভিন্ন সময়ত আমাৰ জাতীয় বিকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰিব পাৰে তাৰ বাবে আমাৰ কি নবোদয় বিদ্যালয় সংগঠনৰ এটা গুৰু দায়িত্ব হিচাপে ইয়াক স্থাপন কৰা হৈছিলে এইটো এটা হৈছে স্থায়িত্বশাসিত সংস্থা গতিকে ইয়াক কি কৰা হয় সকলো ল'ৰা ছোৱালীৰ সমতা স্থাপন কৰা হয় সামাজিক ন্যায়ৰ বাবে ইয়াক মাত মতা হয় ইয়াৰ লগতে উৎকৃষ্ট যিবিলাক দম্পতীৰ উদ্দেশ্য পূৰণ কৰা হয় যিসকল ল'ৰা ছোৱালীৰ তেওঁলোকে কি কৰিছে বিভিন্ন দিশত তেওঁলোকে টেলেণ্টেড কিন্তু তেওঁ গ্ৰাম্য অঞ্চলত আছে কিছুমান সুবিধা তেওঁলোকে লাভ কৰিব পৰা নাই এইসকল ছাত্ৰ ছাত্ৰীৰ সুবিধা লাভ কৰিবৰ বাবেই তেওঁলোকক কি কৰা হৈছে আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনত এক গুৰু দায়িত্ব পালন কৰা হৈছে এটা স্থায়িত্বশাসিত সংগঠন ইয়াত সমতা আৰু সামাজিক ন্যায়ৰ বাবে উৎকৃষ্ট দম্পতীৰ উদ্দেশ্য পূৰণৰ বাবে ই কাম কৰি গৈছে আৰু ইয়াৰ উপৰি ইয়াত ৰাষ্ট্ৰীয় একত্ৰীকৰণ প্ৰচাৰ কৰাটোৱে হৈছে আমাৰ কেন্দ্ৰীয় আমাৰ যিটো নবোদয় বিদ্যালয় সংগঠনৰ সমিতিৰ এটা মূল দায়িত্ব গোটেই ভাৰতবৰ্ষত তেওঁলোকক যাতে নেশ্যনেল ইন্টিগ্ৰেশ্যন বা ৰাষ্ট্ৰীয় একত্ৰীকৰণ কৰিব পৰা যায় তাৰ বাবে আমাৰ নবোদয় বিদ্যালয় সংগঠনৰ এটা গুৰু দায়িত্ব হিচাপে তেওঁলোকে কাম কৰি যায় গতিকে আমি দেখা পালো যে নবোদয় বিদ্যালয় সমিতি এইটো এটা স্থায়িত্বশাসিত সংস্থা ভাৰত চৰকাৰৰ এটা স্থায়িত্বশাসিত সংস্থা আৰু এই সংস্থাটোৱে কি কৰে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত স্থাপন কৰা জৱাহৰ নবোদয় বিদ্যালয়বিলাকক তদাৰক কৰে প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰত্যেক জিলাতে থকা নবোদয় বিদ্যালয়বিলাকৰ সকলোবিলাক কাম কাজ তেওঁলোকক প্ৰশাসনিক কাম কাজ হওক তেওঁলোকৰ সাংগঠনিক কাম কাজ হওক তেওঁলোকৰ আন্তঃগাঁথনি কাম কাজ হওক তেওঁলোকৰ পাঠ্যক্ৰমৰ ব্যৱস্থা হওক তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা হওক তেওঁলোকৰ খোৱা লোৱা বা নিউট্ৰিয়াছ ফুড পৰিপুষ্টি আহাৰৰ ব্যৱস্থা হওক এই সকলোবিলাক কাম কাজ তেওঁলোকে স্থায়িত্বশাসিত এটা বডি বা সংস্থা হিচাপে তেওঁলোকে কাম কৰি যায় গতিকে আমি জানো যে এই নবোদয় বিদ্যালয়ৰ যিটো লক্ষ্য এই লক্ষ্যটো আহিছিলে কেতিয়া আমাৰ 1986 চনত 1986 কিহৰ পৰামৰ্শ মতে আহিছিলে আমাৰ জাতীয় শিক্ষা নীতি নিউ এডুকেশ্যন পলিচি অফ 1986 এই পলিচিখনৰ মতে আমি নবোদয় বিদ্যালয় স্থাপন কৰিব লাগিব এই কাৰণে আমাৰ গ্ৰাম্য অঞ্চলতো এতিয়াও বহুতো কি আছে প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীখিনিক সকলোবিলাক দিশতে তেওঁলোকক শাৰীৰিক দিশত হওক মানসিক দিশত হওক তেওঁলোকক নৈতিক দিশত হওক বা সামাজিক দিশত হওক বা আভ্যন্তৰীণ দিশত হওক বা আধ্যাত্মিক দিশত হওক তেওঁলোকক সকলো দিশত সমানে আগবঢ়াই নিবৰ বাবে যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে আমাৰ গ্ৰাম্য অঞ্চলত তেওঁলোকৰ বাবে আমাৰ জৱাহৰ নবোদয় বিদ্যালয় স্থাপন কৰাৰ এক অৰিহণা তাত যোগাই থৈ গৈছে আৰু সেই মৰ্মে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে কি কৰা আছে নবোদয় বিদ্যালয় স্থাপন কৰা হৈছে গতিকে নবোদয় বিদ্যালয় হৈছে এনেকুৱা এটা বিদ্যালয় যি বিদ্যালয়ত সাধাৰণতে যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে বিশেষভাৱে গ্ৰাম্য অঞ্চলত এই গ্ৰাম্য অঞ্চলৰ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় শিক্ষা প্ৰদান কৰা হয় গতিকে তেওঁলোকক সম্পূৰ্ণৰূপে তেওঁলোকে যাতে সমতা স্থাপন কৰিব পাৰে তেওঁলোকে যাতে সামাজিক ন্যায় পায় তেওঁলোকে যাতে জাষ্টিস পায় বা সামাজিক জাষ্টিস পায় সোশিয়াল জাষ্টিস পায় এইবিলাক ধৰণৰ কথা উল্লেখ কৰিয়ে আমাৰ নবোদয় বিদ্যালয় স্থাপন কৰা হৈছিল ইয়াৰ উপৰিও তেওঁলোকে সম্পূৰ্ণৰূপে সুবিধা পাব লাগিব তেওঁলোকে বিত্তীয় সাহায্য পাব লাগিব আৰু এটো অতি কম খৰচতে তেওঁলোকে বিনামূলীয়াভাৱে জৱাহৰ নবোদয় বিদ্যালয়ত কি কৰিব পাৰে পঢ়িব পাৰে গতিকে জৱাহৰ নবোদয় বিদ্যালয় সমিতি বা সংগঠনৰ দ্বাৰা আমাৰ সকলো ল'ৰা ছোৱালীৰ মাজত কি কৰা হয় সমতা স্থাপন কৰা হয় বা সামাজিক ন্যায়ৰ সৈতে উৎকৃষ্ট দম্পতীৰ উদ্দেশ্য পূৰণৰ বাবে ৰাষ্ট্ৰীয় একত্ৰীকৰণ প্ৰচাৰৰ ব্যৱস্থা কৰা হয় এইটোৱে হৈছে নবোদয় বিদ্যালয় সংগঠন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মাধ্যমিক শিক্ষা পৰিচালনা আৰু পৰিচালিত কৰিবৰ বাবে অন্য এটা সংস্থা হৈছে সেইটো হৈছে যে CBSE আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সকলো এইটো বিষয় নিশ্চয় জানে যে চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আমাৰ যিমান বিলাক কেন্দ্ৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় আছে বা চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আমাৰ মাধ্যমিক শিক্ষাৰ যিখন বোৰ্ড আছে কেন্দ্ৰত যিখন মাধ্যমিক শিক্ষাৰ বোৰ্ড আছে
এই বোৰ্ডখনৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত প্ৰত্যেক ডিষ্ট্ৰিক্টতে যিবিলাক স্কুল আছে CBSEৰ অধীনত থকা বিদ্যালয়সমূহ বা তেওঁলোকৰ দ্বাৰা পঞ্জীয়নভুক্ত বিদ্যালয়সমূহক তদাৰক কৰাৰ দায়িত্ব হৈছে কাৰ চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSE গতিকে CBSE স্থাপন কৰা হৈছিলে 1962 আমাৰ CBSE বোৰ্ডখন আমাৰ স্থাপন কৰা হৈছিল এইটো হৈছে আমাৰ এটা জাতীয় পৰ্যায়ৰ বোৰ্ড আমাৰ ভাৰতবৰ্ষৰ জাতীয় পৰ্যায়ৰ বোৰ্ড য'ত যিমান বিলাক আমাৰ ব্যক্তিগত বা ৰাজহুৱা খণ্ডৰ বিদ্যালয় আছে এই বিদ্যালয়সমূহক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাৰ CBSE বোৰ্ডে কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ইয়াৰ উপৰিও আমাৰ CBSE দ্বাৰা পঞ্জীয়নভুক্ত হোৱা বিদ্যালয়সমূহৰ যিটো পৰীক্ষা এই পৰীক্ষা আমাৰ ক্লাছ 10 লৈকে ক্লাছ 1 ৰ পৰা 10 লৈকে আৰু 11 আৰু 12 আমাৰ যিখন পৰীক্ষা ব্যৱস্থা আছে 11 আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যিটো আমাৰ পৰীক্ষা ব্যৱস্থা আছে প্ৰত্যেক বছৰে যিটো পৰীক্ষা পতা হয় এই পৰীক্ষাটোৰ আমাৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ দায়িত্বত থাকে কাৰ চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন তেওঁলোকৰ দায়িত্বতে আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ তেওঁলোকে তদাৰক কৰে তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰিত হয় গতিকে আমাৰ চেন্ট্ৰেল বোৰ্ড অফ এডুকেশ্যনে সদায় কি কৰে কন্টিনিউয়াস আৰু কম্প্ৰিহেনসিভ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে গতিকে আমাৰ সকলোবিলাক বিষয়বস্তু আমাৰ যিমানবিলাক পৰীক্ষা ব্যৱস্থা পতা হয় এইটো এটা পৰীক্ষা বুলি নধৰে এইটো মূল্যায়ন বুলি নধৰে it is a continuous and comprehensive process একেৰাহে অবিৰত আমাৰ শিক্ষা ব্যৱস্থা আমাৰ প্ৰত্যেকটো সময়তে আমাৰ ইউনিট টেষ্ট হওক ক্লাছ টেষ্ট হওক তিনিমহীয়া পৰীক্ষা হওক ছমহীয়া পৰীক্ষা হওক নমহীয়া হওক বা বছৰীয়া পৰীক্ষা হওক এই সকলোবিলাক লগাই পেলাই আমাৰ কি কৰা হয় এই পৰীক্ষা ব্যৱস্থা কৰা হয় গতিকে এই পৰীক্ষা ব্যৱস্থা কি কৰা হৈছে আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী এই দুটা সম্পূৰ্ণৰূপে পৰীক্ষা ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰা পৰীক্ষাৰ বিষয়বস্তু তদাৰক কৰা প্ৰশ্ন পেপাৰ যুগুত কৰা এই সকলোখিনি দায়িত্ব হৈছে আমাৰ কাৰ CBSE বোৰ্ডৰ দা চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আমাৰ কেন্দ্ৰীয় শাসিত কেন্দ্ৰত থকা এই এখন বিশেষ বোৰ্ড মাধ্যমিক শিক্ষাৰ বিশেষ বোৰ্ড যিখন বোৰ্ডে আমাৰ তেওঁলোকৰ অধীনত পঞ্জীয়নভুক্ত হোৱা বিদ্যালয়সমূহ কি কৰে তদাৰক কৰে ইয়াৰ উপৰিও প্ৰতিখন বন্ধুত্বপূৰ্ণ বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা যিমানবিলাক বিদ্যালয় আছে CBSEৰ অধীনত যিমানবিলাক বিদ্যালয় আছে তেওঁলোকৰ কিছুমান নীতি নিৰ্দেশনা আছে তেওঁলোকৰ কিছুমান ৰুলছ আছে গতিকে এই ৰুলছ মতে প্ৰত্যেকখন বিদ্যালয় কি কৰিব লাগিব শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ হলে প্ৰতিখন বিদ্যালয়তে আমাৰ কি হ'ব লাগিব বন্ধুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা আমাৰ থাকিব লাগিব গতিকে বন্ধুত্বপূৰ্ণ শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি কি কৰিব লাগিব CBSE বোৰ্ডৰ গুৰুত্বপূৰ্ণ মন্তব্যটো হৈছে যে প্ৰতিখন বন্ধুত্বপূৰ্ণ বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ ওপৰত সামগ্ৰিক বিকাশ মানে কি আমাৰ সামগ্ৰিক বিকাশ মানে হৈছে আমাৰ শাৰীৰিক বিকাশ মানসিক বিকাশ আধ্যাত্মিক বিকাশ আবেগিক বিকাশ সামাজিক বিকাশ নৈতিক বিকাশ অল ৰাউণ্ড ডেভেলপমেন্ট অফ দ্য বডি মাইণ্ড স্পিৰিট আমাৰ সকলোবিলাক দিশৰ বিকাশ সাধনৰ ওপৰত আমাৰ CBSE বোৰ্ডে কি কৰে গুৰুত্ব প্ৰদান কৰে প্ৰত্যেকজন যাতে শিক্ষাৰ্থীৰ অল ৰাউণ্ড ডেভেলপমেন্ট হয় যাৰ জৰিয়তে গুৰুত্ব দি পেলাই তেওঁলোকে কি কৰিছে আমাৰ যেটো পৰীক্ষা ব্যৱস্থা বা মূল্যায়ন ব্যৱস্থা যেটো লৰা ছোৱালীয়ে এডমিশন লোৱাৰ পিছত এবছৰৰ মূৰত পৰীক্ষা পতা হয় এই বিষয়বস্তুটো তেওঁলোকে নিৰ্মূল কৰিছে নিৰ্মূল কৰি পেলাই নতুন এটা বিষয়বস্তু বা মূল্যায়নৰ বিষয়বস্তু আমাৰ কি বিদ্যালয়সমূহত আনিছে যাক আমি কৈছো যে নিৰন্তন বা বিস্তৃত মূল্যায়ন ব্যৱস্থা এই বিস্তৃত মূল্যায়ন ব্যৱস্থাটো তেওঁলোকে কি কৰিছে পোষকতা কৰিছে গতিকে তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভালুৱেচন হ'ব লাগিব ইয়াৰ উপৰিও সকলোবিলাক যিবিলাক আমাৰ আঞ্চলিক বা ডিস্ট্ৰিক্টসমূহত অঞ্চল বিশেষে যিবিলাক CBSE স্কুল আছে এই CBSE স্কুলসমূহৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি পেলাই আমাৰ বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব গতিকে CBSE বোৰ্ডটো আমাৰ স্থাপন কৰা হৈছিল 1962 গতিকে এইখন হৈছে আমাৰ জাতীয় পৰ্যায়ত আমাৰ থকা এটা শিক্ষাৰ আঁচনি বা শিক্ষাৰ বোৰ্ড যি সম্পূৰ্ণৰূপে আমাৰ কি কৰা হয় ব্যক্তিগত হওক বা যিবিলাক প্ৰাইভেট স্কুল হওক সেই
বিদ্যালয়সমূহক কি কৰে নিয়ন্ত্ৰিত কৰে গতিকে ইয়াৰ উপৰিও তেওঁলোকে সম্পূৰ্ণৰূপে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা সকলোবিলাক বিদ্যালয় আমাৰ CBSEৰ আণ্ডাৰত চলা হয় গতিকে ব্যক্তিগতই হওক বা ৰাজহুৱা খণ্ডৰ সকলোবিলাক বিদ্যালয় আমাৰ বৰ্তমান সময়ত CBSEৰ পঞ্জীয়নভুক্ত বিদ্যালয় তেওঁলোকে সম্পূৰ্ণৰূপে কি কৰে পৰীক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে পৰীক্ষা ব্যৱস্থা তদাৰক কৰে আৰু পৰীক্ষা ব্যৱস্থা তেওঁলোকে কন্টিনিউয়াস আৰু কম্প্ৰিহেনসিভ ইভালুৱেশ্যন সিস্টেমত কৰে গতিকে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে আৰু গুৰুত্ব প্ৰদান কৰি পেলাই সকলোবিলাক বিষয়বস্তু যাতে পাঠ্যক্ৰমৰ উপৰিও তেওঁলোক পাঠ্যক্ৰমৰ ভিতৰে আৰু বাহিৰে সকলোবিলাক বিষয়বস্তু কি কৰে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা কৰে ইয়াৰ উপৰিও অন্য এটা বিষয়বস্তু হৈছে হেতু হৈছে আমাৰ CISCE এইটো এটা ভাৰত চৰকাৰৰ এটা সংস্থা যিয়ে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা কেন্দ্ৰৰ অধীনত থকা এটা সংস্থা যিটো সংস্থাই আমাৰ কি কৰে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বা মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে এটা গুৰুতৰ ভূমিকা পালন কৰে গতিকে CISCৰ ফুল মিনিংটো হৈছে কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন এইখন এখন ভাৰত চৰকাৰৰ সংস্থা যিটো সংস্থা আমাৰ 1958তে এই সংস্থাটো আমাৰ কি কৰা হৈছিল গঠন কৰা হৈছিল এইটো সম্পূৰ্ণৰূপে এটা ব্যক্তিগত বোৰ্ড বা ব্যক্তিগত এটা বোৰ্ড হৈছে আৰু এই ব্যক্তিগত বোৰ্ডখনে আমাৰ কি কৰে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ বা পৰিচালিত কৰে গতিকে এই যিখন CISC এই CISC খন ভাৰতৰ ব্যক্তিগত বিদ্যালয় শিক্ষা পৰিষদ হিচাপে আমি স্বীকৃতি দিব পাৰো গতিকে এই CISCৰ মুখ্য কথাটো হৈছে বা মুখ্য লক্ষ্যটো হৈছে যে উচ্চ মানদণ্ডৰ শৈক্ষিক গ্ৰাহৰ জৰিয়তে শিক্ষাৰ্থীসকলক সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ গতিকে তেওঁলোকে কি কৰিছে এটা প্ৰতিশ্ৰুতি আগবঢ়াইছে সেই প্ৰতিশ্ৰুতিটো হৈছে যে উচ্চ মানদণ্ডৰ শিক্ষা হায়াৰ ষ্টেণ্ডাৰ্ড অফ এডুকেশ্যন আমাৰ উচ্চ মানদণ্ডৰ যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো গ্ৰাহৰ জৰিয়তে শিক্ষাৰ্থীসকলক কি কৰিব লাগিব সেৱা আগবঢ়াব লাগিব তেওঁলোকক আমি সেৱা আগবঢ়াব লাগিব তেওঁলোকক শিক্ষা ব্যৱস্থা প্ৰদান কৰিব লাগিব তেওঁলোকক বহলভাৱে আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব গতিকে CISCE হৈছে ভাৰতবৰ ব্যক্তিগত বিদ্যালয়ৰ এখন শিক্ষা পৰিষদ আৰু ইয়াৰ উপৰিও এইখন পৰিষদে কি কৰে উচ্চ মানদণ্ডৰ শৈক্ষিক গ্ৰাহৰ জৰিয়তে শিক্ষাৰ্থীসকলক সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় গতিকে আমাৰ কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন এইখনো হৈছে ভাৰতবৰ্ষৰ স্থাপন হোৱা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হোৱা এটা সংস্থা যিটো সংস্থা আমাৰ 1958ত এই সংস্থাটো গঠন হৈছিল এই সংস্থাটোৱে আমাৰ যিমান বিলাক ব্যক্তিগত বিদ্যালয় আছে এই ব্যক্তিগত বিদ্যালয় ভাৰতবৰ্ষত যিমান বিলাক ব্যক্তিগত বিদ্যালয় আছে এই ব্যক্তিগত বিদ্যালয়সমূহৰ এটা শিক্ষাৰ পৰিষদ গতিকে বছৰত তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষা পাতে আৰু পৰীক্ষা সমাপ্তি হোৱাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে কিছুমান সাৰ্টিফিকেট প্ৰদান কৰে গতিকে এই সাৰ্টিফিকেট প্ৰদান কৰা কাৰ্যসূচীটো তেওঁলোকে ক্লাছ 10ত কৰে ক্লাছ 11 ক্লাছ 12 গতিকে আমাৰ পৰ্যায়ক্ৰমে কি কৰে আমাৰ CISCয়ে আমাৰ সাৰ্টিফিকেটসমূহ প্ৰদান কৰাত সহায় কৰে গতিকে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত CISCৰ অধীনত থকা বিদ্যালয়ৰ সংখ্যা হৈছে 2100খন গতিকে 2100খন বিদ্যালয়ত আমাৰ CISC অধীনত পঞ্জীয়নভুক্ত গোটেই ভাৰতবৰ্ষত গতিকে এই ভাৰতবৰ্ষত সকলোবিলাকৰ CISCৰ অধীনত থকা বিদ্যালয়সমূহ পঞ্জীভুক্ত কৰি পেলাই তেওঁলোকক সম্পূৰ্ণৰূপে কি কৰে উচ্চ মানদণ্ডৰ এটা শিক্ষা ব্যৱস্থা কৰে কিন্তু লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি যে আমাৰ CISC সম্পূৰ্ণৰূপে আমাৰ যেটো পাঠ্যক্ৰম আমাৰ সম্পূৰ্ণৰূপে পৰীক্ষা ব্যৱস্থাটোৰ আমাৰ মিডিয়াম হৈছে আমাৰ মাধ্যম হৈছে ইংৰাজী ইংলিছ মিডিয়াম গতিকে আমি ইংৰাজী মাধ্যমতে কি কৰিব লাগিব CISCৰ সকলোবিলাক বিষয়বস্তু প্ৰদান কৰিব লাগিব গতিকে CISCও হৈছে ভাৰতৰ এটা ব্যক্তিগত বিদ্যালয় শিক্ষা পৰিষদ যিখন পৰিষদে কি কৰে সকলোবিলাক ভাৰতবৰ্ষৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ তদাৰক কৰে বিদ্যালয়সমূহৰ প্ৰশাসনিক দায়িত্ব হওক বা সাংগঠনিক দায়িত্বসমূহ তদাৰক কৰাৰ দায়িত্ব হৈছে CISCE সম্পূৰ্ণৰূপে এইটো এটা এক্সামিনেশ্যন সাৰ্টিফিকেট এক্সামিনেশ্যন বোৰ্ড যিখন বোৰ্ডে আমাৰ দশম শ্ৰেণী হওক বা দ্বাদশ শ্ৰেণীৰ ল'ৰা ছোৱালীসকলক উত্তীৰ্ণৰ পিছত তেওঁলোকে সাৰ্টিফিকেট প্ৰদান কৰে
গতিকে এই সার্টিফিকেট প্রদান করার অৰ্থটোৱে হৈছে যে এটা উচ্চ মানদণ্ডৰ শৈক্ষিক ব্যৱস্থা যিটো ব্যৱস্থাৰ বাবে তেওঁলোকে অলৰেডি ইতিমধ্যে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল গতিকে আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক ল'ৰা ছোৱালীয়ে CISCৰ অধীনত থকা সকলোবিলাক ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ মাধ্যম হ'ব ইংৰাজী মাধ্যম আৰু আমাৰ ভাৰতবৰ্ষত CISCৰ অধীনত থকা বিদ্যালয়ৰ সংখ্যা হৈছে 2100খন গতিকে ইয়াৰ পিছত আমাৰ ভাৰত চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা অন্য এখন বোৰ্ড হৈছে এইখন বোৰ্ড হৈছে ষ্টেট বোৰ্ড অফ এডুকেশ্যন ৰাজ্যিক শিক্ষা পৰিষদ ষ্টেট বোৰ্ড অফ এডুকেশ্যন ৰাজ্যিক শিক্ষা পৰিষদ ৰাজ্যিক শিক্ষা পৰিষদখনো এখন গুৰুত্বপূৰ্ণ আমাৰ সংস্থা মাধ্যমিক শিক্ষাৰ বাবে এটা গুৰুত্বপূৰ্ণ সংস্থা এই সম্পূৰ্ণৰূপে এটা নিয়ামক সংস্থা বা ৰেগুলেটৰী বডিজ আমাৰ বিশেষভাৱে আমাৰ মাধ্যমিক শিক্ষাৰ সকলোবিলাক কাৰ্য তদাৰক কৰে সকলোবিলাক ফিল্ডত সকলোবিলাক বিষয়ত মাধ্যমিক শিক্ষাৰ বিষয়ত বা উচ্চ মাধ্যমিক শিক্ষাৰ সকলোবিলাক বিষয়বস্তু তদাৰক কৰাৰ দায়িত্ব হৈছে ৰাজ্যিক শিক্ষা পৰিষদ গতিকে ৰাজ্যিক শিক্ষা পৰিষদে কি কৰে আমাৰ যিমানবিলাক কোৰ্স আছে যিমানবিলাক বিষয় আছে যিমানবিলাক পৰীক্ষা ব্যৱস্থা আছে ক্লাছ 10 ৰ পৰা 12 লৈকে তেওঁলোকে কি কৰিব পাৰে তদাৰক কৰিব পাৰে আৰু ইয়াৰ উপৰিও তেওঁলোকে যেটো ফলাফল ৰিজাল্ট বা পাবলিশ কৰিব এই যেটো ৰিজাল্ট বা ফলাফল পাবলিশ কৰিব এই পাবলিশ কৰাৰ ফলত তেওঁলোকৰ কি কৰা হ'ব কিছুমান সাৰ্টিফিকেট ছাত্ৰ ছাত্ৰীসকলক দিয়ে আৰু এই যিসকল ল'ৰা ছোৱালীয়ে ফলাফল উত্তীৰ্ণ হৈ সাৰ্টিফিকেট লাভ কৰে তেওঁলোকে এই বোৰ্ডৰ দ্বাৰা ষ্টেট বোৰ্ড অফ এডুকেশ্যনৰ বোৰ্ডৰ দ্বাৰা তেওঁলোকে এই সাৰ্টিফিকেট লাভ কৰে ইয়াৰ উপৰিও তেওঁলোকক কিছুমান যিবিলাক ৰিকগনিশ্যন আছে যিবিলাকৰ এফিলিয়েশ্যন আছে এই এফিলিয়েশ্যন বা পঞ্জীভুক্ত থকা বিদ্যালয়সমূহক বা টিচাৰসকলৰ যিবিলাক মানদণ্ড আছে শৈক্ষিক মানদণ্ড আছে বা গুণগত মানদণ্ড আছে বা পাঠ্যক্ৰম আছে এই সকলোবিলাক বিষয়বস্তু কোনে তদাৰক কৰে ষ্টেট বোৰ্ড অফ এডুকেশ্যনে তদাৰক কৰে ইয়াৰ উপৰিও আমাৰ বোৰ্ড অফ হাই স্কুল বা ইন্টাৰমিডিয়েট আমাৰ যিবিলাক স্কুল আছে বিদ্যালয় আছে বিশেষকৈ আমাৰ উত্তৰ প্ৰদেশত যিবিলাক স্কুল আছে বিশেষকৈ হাই স্কুল বা ইন্টাৰমিডিয়েট যেটো এডুকেশ্যন শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটো আমাৰ ষ্টেট বোৰ্ড অফ এডুকেশ্যনৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে আমাৰ ষ্টেট বোৰ্ড অফ এডুকেশ্যন এটো অকল এনেকুৱা বিষয়বস্তুৱে নহয় এটো স্পেশালি আমাৰ উত্তৰ প্ৰদেশত থকা বিদ্যালয়সমূহৰ ওপৰতো তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ইয়াৰ উপৰিও এই বোৰ্ডখনে আমাৰ যিবিলাক মাধ্যমিক শিক্ষা পৰিষদ আছে উত্তৰ প্ৰদেশত যিবিলাক মাধ্যমিক শিক্ষা পৰিষদ আছে এই মাধ্যমিক শিক্ষা পৰিষদৰ সকলোবিলাক বিষয়বস্তু তেওঁলোকে স্থায়িত্বভাৱে কাম কৰে গতিকে এই বোৰ্ডখন আমাৰ 1921 ত ইয়াক এস্টাবলিশ কৰা হৈছিল ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে আমাৰ কত এলাহাবাদত গতিকে ৰাজ্যিক শিক্ষা পৰিষদ এনেকুৱা এটা সংস্থা যি সংস্থাই আমাৰ কি কৰে মাধ্যমিক শিক্ষাৰ নিয়ামক ব্যৱস্থা বা সংস্থা হিচাপে তেওঁলোকে কাম কৰি যায় গতিকে তেওঁলোকে বিশেষভাৱে আমাৰ উত্তৰ প্ৰদেশত থকা বিদ্যালয়সমূহক বিশেষভাৱে তেওঁলোকে তদাৰক কৰে ক্লাস 10 আৰু ক্লাস 12 ৰ মাজত সকলোবিলাক বিষয়বস্তুৰ যেটো ইন্টাৰমিডিয়েট এক্সামিনেশন বা পৰীক্ষা পতা হয় উত্তৰ প্ৰদেশত এইখিনি তদাৰক কৰাৰ দায়িত্ব হৈছে ৰাজ্যিক শিক্ষা পৰিষদৰ ইয়াৰ উপৰিও আমাৰ বছৰিকীয়া যেটো পৰীক্ষা পতা হয় এই পৰীক্ষা ব্যৱস্থাটো কোনে কণ্ডাক্ট কৰিব বা কোনে পৰিচালিত কৰিব ৰাজ্যিক শিক্ষা পৰিষদে পৰিচালিত কৰিব গতিকে এই ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত থকা বিশেষভাৱে আমাৰ স্কুলৰ সংখ্যা হৈছে 22000 খন বিদ্যালয় আমাৰ ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত কি কৰা হৈছে ভাৰতবৰ্ষত আছে গতিকে এই স্বীকৃতিপ্ৰাপ্ত বোৰ্ডখনৰ দ্বাৰা যি 22000 আমাৰ মাধ্যমিক শিক্ষাৰ স্কুল আছে এই মাধ্যমিক শিক্ষাৰ স্কুলসমূহ আমাৰ তদাৰক কৰাৰ দায়িত্ব ৰাজ্যিক শিক্ষা পৰিষদৰ গতিকে ৰাজ্যিক শিক্ষা পৰিষদে কি কৰে সকলোবিলাক তেওঁলোকে ৰেসপন্সিবিলিটি বিশেষকৈ মাধ্যমিক শিক্ষাৰ ৰেসপন্সিবিলিটি তেওঁলোকে বা দায়িত্ব পালন কৰে আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ৰিজনাল আমাৰ আঞ্চলিক ঠাইত থকা আমাৰ যিবিলাক কাৰ্যালয় আছে এই কাৰ্যালয়সমূহৰো তেওঁলোকে বিশেষভাৱে কি কৰে তদাৰক কৰে গতিকে আমাৰ মাধ্যমিক শিক্ষা পৰিচালিত কৰাৰ ক্ষেত্ৰত বা মাধ্যমিক শিক্ষা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমি উপৰোক্ত এই সংস্থাসমূহে আমাৰ সময়ে সময়ে কি কৰিছে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বিশেষভাৱে মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ বহুত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে গতিকে আমি জানো যে মাধ্যমিক শিক্ষা হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যি প্ৰাথমিক শিক্ষা শেষ হোৱাৰ পিছত আৰু ইতিমধ্যে আমাৰ ডিগ্ৰী
বা আমি উচ্চ শিক্ষা আৰম্ভ হোৱাৰ মাজৰ শিক্ষাখিনিকে কি বুলি কোৱা হয় মাধ্যমিক শিক্ষা বুলি কোৱা হয় ইট ইজ এ সেকেন্ড লেভেল অফ এডুকেশন হুইচ ইজ ভেৰি ইম্পৰ্টেন্ট গতিকে আমাৰ এই শিক্ষা ব্যৱস্থাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এইখিনি সময়তে ছাত্ৰ ছাত্ৰীসকলে কৈশোৰ কালত কি হয় অৱগত হয় কৈশোৰ কালত তেওঁলোকে সোমায় গতিকে কৈশোৰ কালটো হৈছে আমাৰ কি আটাইতকৈ ডেঞ্জাৰিয়াছ পিৰিয়ড অফ লাইফ খুব ভয়ংকৰ আমাৰ বিশেষকৈ সময়ে সময়ে কেতিয়াবা কোৱা হয় যে আমাৰ কৈশোৰ কালটো হৈছে ধুমুহা আৰু হেঁচাৰ কাল গতিকে এই যেটো ধুমুহা আৰু হেঁচাৰ কাল গতিকে লগে লগে তেওঁলোকৰ কি হয় সকলোবিলাক দিশত কিয় ধুমুহা আৰু হেঁচাৰ কাল বুলি কোৱা হয় কাৰণ সেই সময়তে তেওঁলোকে শাৰীৰিক হওক মানসিক বিকাশ হওক বা বিভিন্ন সামাজিক বিকাশ হওক নৈতিক বিকাশ হওক বা আধ্যাত্মিক দিশত তেওঁলোকে বিকাশ সাধন হ'বলৈ ধৰে ফুললি তেওঁলোকে কি হৰে ডেভেলপ হ'বলৈ ধৰে অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য বডি মাইণ্ড এণ্ড স্পিৰিট গতিকে সেই সময়ৰ যিটো শিক্ষা থাকিব বিশেষকৈ মাধ্যমিক শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ যাক এই গুৰুত্বপূৰ্ণ এই কাৰণে তেওঁলোকৰ যিখিনি নিচ তেওঁলোকৰ যিখিনি প্ৰয়োজন এই প্ৰয়োজনখিনি পূৰণ কৰিব পৰাকৈ কি কৰিব লাগিব মাধ্যমিক শিক্ষা ব্যৱস্থা পৰিচালিত হ'ব লাগিব যেহেতু এটো সেকেন্ড লেভেল এডুকেশন বুলি কোৱা হয় অতিকৈ গুৰুত্বপূৰ্ণ গতিকে তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ আমি কি কৰিব লাগিব এই সংস্থাটোৰ লগত আমি জড়িত হ'ব লাগিব এই সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব গতিকে মাধ্যমিক শিক্ষাৰ তদাৰক কৰাৰ দায়িত্ব বা প্ৰশাসনিক দায়িত্ব হওক বা সাংগঠনিক দায়িত্বৰ ক্ষেত্ৰত আমাৰ তিনিটা সংস্থাই ইতিমধ্যে কি কৰে কাম কাজ কৰে তাৰ প্ৰথমটো সংস্থাই হৈছে কি কেন্দ্ৰৰ সংস্থা গতিকে কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হোৱা সংস্থাসমূহ ইতিমধ্যে মই আলোচনা কৰিলো আকৌ পুনৰবাৰ আপোনালোকক ক'বলৈ লৈছো যে এই সংস্থাসমূহনো কি এই সংস্থাসমূহ প্ৰথমটো সংস্থাই হৈছে যে এনসিইআৰটি গতিকে এনসিইআৰটি হৈছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং যিটো আমাৰ এই সংস্থাটোই আমাৰ ভাৰত চৰকাৰৰ 1961ত এইটো এটা নিয়মিত সংস্থা হিচাপে বা স্থায়িত্বশাসিত সংস্থা হিচাপে ইয়াক গঠন কৰা হৈছিল গতিকে এই সংস্থাটোৱে বিশেষভাৱে আমাৰ কোৱালিটেটিভ ইম্প্ৰুভমেণ্ট গুণগত মানদণ্ড বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছিল গতিকে ইয়াৰ মুখ্য ইয়াৰ কাৰ্যটো হৈছে যিবিলাক আমাৰ ৰিসোৰ্স চেণ্টাৰ আছে বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ সম্পদসমূহৰ যিবিলাক কাৰ্যালয় আছে এই কাৰ্যালয়সমূহৰ লগত আমাৰ কি কৰিব চৰকাৰে নিয়ন্ত্ৰণ ৰাখিব বিশেষকৈ আমাৰ বিদ্যালয় শিক্ষাৰ যিটো ফিল্ড আছে বিদ্যালয় শিক্ষাৰ যিটো এখন সমাজ আছে এই সমাজখনৰ লগত আমাৰ কোৱালিটেটিভ ইম্প্ৰুভমেণ্ট বা গুণগত মানদণ্ডৰ ওপৰত বিশেষভাৱে আমাৰ কাম কৰে আমাৰ নতুন নতুন শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নিউ ইনোভেটিভ সেন্স নতুন নতুন কাৰিকুলাম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমাৰ কাৰিকুলামৰ বিষয়বস্তুবিলাক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আমাৰ এক্সামিনেশ্যন পৰীক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰে এনসিইআৰটিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে গতিকে আমাৰ মাধ্যমিক শিক্ষাত বহুতো সমস্যা থাকে এই সমস্যাসমূহ আমি কিদৰে সমাধান কৰিম এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমাৰ কেন্দ্ৰৰ এই সংস্থাটোৱে এক বিশেষভাৱে গুৰু দায়িত্ব পালন কৰি আহে গতিকে তেওঁলোকে পালন কৰা গুৰু দায়িত্বসমূহ হৈছে আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা আমাৰ যিটো কেন্দ্ৰত থকা বিদ্যালয়সমূহৰ প্ৰশাসনিক ব্যৱস্থা এই প্ৰশাসনিক ব্যৱস্থাটো তেওঁলোকে নিৰীক্ষণ কৰে দ্বিতীয়টো হৈছে তেওঁলোকে শিক্ষকৰ বাবে কি কৰে পূৰ্ব সেৱা কিছুমান শিক্ষক আছে কি তেওঁলোকে চাকৰি কৰাৰ আগমুহূৰ্তত কিছুমান প্ৰশিক্ষণ ল'বলৈ বিচাৰে আৰু কিছুমান আছে তেওঁলোকে চাকৰি কৰাৰ পিছত প্ৰশিক্ষণ ল'বলৈ বিচাৰে গতিকে শিক্ষকৰ বাবে পূৰ্ব সেৱা আৰু সেৱা প্ৰশিক্ষণ আয়োজন কৰা হয় গতিকে আমাৰ প্ৰি সাৰ্ভিস আৰু ইন সাৰ্ভিস টিচাৰ ট্ৰেইনিং প্ৰদান কৰাত মুখ্য দায়িত্ব আমাৰ এনসিইআৰটিয়ে বহন কৰে ইয়াৰ পৰিও আমাৰ শিক্ষাৰ্থীসকলৰ বাবে আমাৰ কিছুমান অধ্যয়ন সামগ্ৰী প্ৰস্তুত কৰা হয় আৰু প্ৰকাশ কৰা হয় শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়ন কৰা সামগ্ৰীসমূহ প্ৰস্তুত কৰা সামগ্ৰীসমূহ আৰু প্ৰকাশ কৰাৰ দায়িত্ব হৈছে কাৰ আমাৰ এনসিইআৰটিয়ে কি কৰে আমাৰ সময়ে সময়ে ষ্টাডি মেটেৰিয়েলছসমূহ তেওঁলোকে সাপ্লাই কৰে আৰু সেইমতে আমাৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ লগত জড়িত বিষয়বস্তুসমূহ আমাৰ প্ৰকাশ কৰে আৰু ইয়াৰ উপৰি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু সামাজিক বিজ্ঞানত বৃত্তি প্ৰদানৰ বাবে যিবিলাক প্ৰতিভাশালী শিক্ষাৰ্থী আছে এই প্ৰতিভাশালী শিক্ষাৰ্থীসকলক কি কৰে অনুসন্ধান কৰি উলিয়ায় গতিকে এতিয়াও আমাৰ ভাৰতবৰ্ষত বহুতো আমাৰ প্ৰতিভাশালী ছাত্ৰ আছে যিবিলাক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত তেওঁলোকে এটা বিশেষ ধৰণৰ অৰিহণা যোগাইছে আৰু সামাজিক বিজ্ঞানত তেওঁলোকে বৃত্তি প্ৰদানৰ বাবে যিখিনি ছাত্ৰ ছাত্ৰীক উলিয়াই আনিব লাগিব এই ছাত্ৰ ছাত্ৰীসকলক অনুসন্ধান কৰা বা ইনভেষ্টিগেশ্যন কৰাৰ দায়িত্ব হৈছে কাৰ এনসিইআৰটি গতিকে ইয়াৰ উপৰিও আমাৰ প্ৰযুক্তিৰ উন্নতিৰ জ্ঞান
যিবিলাক প্ৰযুক্তিৰ উন্নতিৰ যিবিলাক জ্ঞান এইবিলাক অস্বীকাৰ কৰিবলৈ বিশেষ অধ্যয়ন জৰীপ আৰু অনুসন্ধান চলাবলৈ আমাৰ NCERT গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা নহলে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব নোৱাৰিব গুণগত মানদণ্ডত আগবাঢ়ি যাব নোৱাৰিব যদি ভাৰতবৰ্ষই অন্যান্য উন্নতশীল দেশসকলৰ লগত প্ৰতিযোগিতামূলকভাৱে আগবাঢ়ি যাবলগীয়া হয় তেতিয়াহ'লে উন্নত মানদণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কি থাকিব লাগিব পাঠ্যক্ৰমত থাকিব লাগিব এই পাঠ্যক্ৰম কিন্তু আমাৰ মাধ্যমিক পৰ্যায়তে থাকিব লাগিব কাৰণ মাধ্যমিক পৰ্যায় উত্তীৰ্ণ হোৱাৰ পিছত এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজকে ডিসাইড কৰিব পাৰে নিজকে ভাবিব পাৰে তেওঁ কোনটো ফালে যাব তেওঁ বিজ্ঞানৰ ফালে যাব নে কলাৰ ফালে যাব নে তো বাণিজ্যৰ ফালে যাব এইখিনি বিষয়ৰ কাৰণে আমাৰ কি কৰা হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আমাক বিশেষভাৱে তেওঁলোকক জ্ঞান প্ৰদান কৰা হয় গতিকে তেওঁলোকে বিভিন্ন কাৰ্যসমূহৰ আমাৰ ভাৰতবৰ্ষত থকা বিভিন্ন বিষয়সমূহৰ ওপৰত গৱেষণা কৰিবৰ বাবে তেওঁলোকে কি কৰিব পাৰে কিছুমান জ্ঞান আহৰণ কৰিব পাৰে গতিকে মাধ্যমিক পৰ্যায়টো হৈছে এটা উপযুক্ত পৰ্যায় যিটো বয়স আমি 11-12 বছৰৰ পৰা 18 বা 19 বছৰলৈকে এই সময়সীমাৰ ভিতৰতে মাধ্যমিক শিক্ষা প্ৰদান কৰা হয় গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থাটোৰ গুৰুত্বপূৰ্ণৰ প্ৰতি লক্ষ্য ৰাখিয়ে NCERT কি কৰিছিলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এই বিষয়টো অন্তৰ্ভুক্ত কৰিছিলে গতিকে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিটো উন্নতমানৰ জ্ঞান এই জ্ঞানটো আমি কেনেকৈ আমি অধ্যয়ন কৰি পেলাই জৰীপ কৰিব পাৰিম আমি ৰেকৰ্ড কৰিব পাৰিম আৰু অনুসন্ধান আমি কেনেকৈ চলাব পাৰিম এইটো দায়িত্ব হৈছে আমাৰ NCERT দ্বিতীয়তে হৈছে আমাৰ SCERT যেটো ভাৰত চৰকাৰৰ অন্য এটা সংস্থা ভাৰত চৰকাৰৰ অধীনত থকা ৰাজ্য চৰকাৰৰ বিভিন্ন ধৰণৰ বিদ্যালয়সমূহ তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ SCERT কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং যিখন আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং যিটো স্থাপন কৰা হৈছিল 1979ত আৰু ইয়াৰ মূল লক্ষ্যটোৱে হৈছিল যে আমি সকলোবিলাক ৰাজ্যত থকা যিবিলাক আমাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আছে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক শৈক্ষিক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে এইবিলাকক আপগ্ৰেডেশন কৰিব লাগিব উন্নতিকৰণ কৰিব লাগিব তেওঁলোকৰ যিটো মানদণ্ড আছে শৈক্ষিক মানদণ্ড আছে এই শৈক্ষিক মানদণ্ড আমি উন্নত মানৰ কৰি তুলিব লাগিব ইয়াৰ উপৰিও যিবিলাক SCERTৰ কিছুমান ফাংচন আছে বা কাৰ্যালয় আছে যিটোৱে আমাক কি কৰে আমাক এজেন্ট হিচাপে বা এজেন্ট অফ আমাৰ এজেন্ট হিচাপে তেওঁলোকে কাম কৰে আমাৰ সমাজখন পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকে কিছুমান কাম কৰে এজেন্ট হিচাপে শিক্ষাৰ পৰিৱৰ্তনৰ বাবে আমাৰ যদি শিক্ষাৰ পৰিৱৰ্তন নহয় দা চেঞ্জ অফ এডুকেশ্যন আমাৰ যদি মডিফিকেশন নাথাকে তেতিয়াহলে আমি কি কৰিব নোৱাৰিম আমি কোনো ধৰণৰ কাম কৰিব নোৱাৰিম গতে বিদ্যালয় শিক্ষাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ SCERT কি কৰিব এজেন্ট হিচাপে কাম কৰিব ইয়াৰ উপৰিও SCERT কি আছে পাঠ্যক্ৰমৰ বিকাশ সাধন কৰিবলৈ বা বিকশিত কৰিবলৈ কিছুমান আমাৰ দিক আছে পাঠ্যক্ৰমখন আমি কেনেকৈ এক্সপান্ড কৰিম আমি কেনেকৈ নতুন বিষয়বস্তু আমি ইয়াতে অন্তৰ্ভুক্ত কৰিম এই সকলোখিনি বিষয়ৰ দায়িত্ব হৈছে কাৰ আমাৰ SCERT আমাৰ ৰাজ্যিক চৰকাৰৰ অধীনত থকা বিদ্যালয়সমূহৰ পাঠ্যক্ৰম বিকশিত হ'বলৈ হলে আমাৰ SCERTৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াৰ উপৰি আমাৰ পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ আমি পাঠ্যপুথি কেনেকৈ প্ৰস্তুত কৰিম আমি কেনেকৈ প্ৰিপাৰেচন কৰিম পাঠ্যপুথি প্ৰস্তুত কৰি পেলাই বিদ্যালয়সমূহত আমি কি নতুন মডেলস বিলাক আমি কেনেকৈ বনাম কি বস্তু আমি সংযোজিত কৰিম কি আমি ষ্টাডি মেটেৰিয়েলস তাত ব্যৱহাৰ কৰিম এই সকলো বিলাক বিষয় আমাৰ ক'ত থাকিব পাঠ্যপুথিত থাকিব and পাঠ্যপুথিখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ট্ৰেইনিংৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াৰ উপৰি আমাৰ শৈক্ষিক অন্তৰ্দৃষ্টি ব্যৱহাৰৰ বাবে আন্তঃগাঁথনি আৰু সামগ্ৰী শৈক্ষিক অন্তৰ্দৃষ্টি ব্যৱহাৰৰ বাবে আন্তঃগাঁথনি আৰু সামগ্ৰী প্ৰয়োগকৰণৰ ক্ষেত্ৰতো আমাৰ SCERTৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে শৈক্ষিক অন্তৰ্দৃষ্টি মানে হৈছে আমাৰ কিছুমান ইন্টাৰনেল ফেক্টৰ থাকে আৰু কিছুমান এক্সটাৰ্নেল ফেক্টৰ থাকে যাক আমি আভ্যন্তৰীণ বুলি কওঁ অন্তৰ্দৃষ্টি আমি আভ্যন্তৰীণ দিশসমূহ আগতে চাব লাগিব আমাৰ বেজিক দিশো থাকিব আৰু আভ্যন্তৰীণ দিশো থাকিব কিছুমান বিদ্যালয় হয়তো বেজিক দিশটো বহুত ধুনীয়া কিন্তু তাৰ যদি আমি আভ্যন্তৰীণ দিশটো চাবলৈ যাওঁ ইমান আমাৰ কটকটীয়া নহয় গতিকে এই আভ্যন্তৰীণ দিশটো আমি কটকটীয়া কৰিবলৈ হলে আমাৰ শৈক্ষিক অন্তৰ্দৃষ্টি ব্যৱহাৰৰ বাবে তাৰ আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা সামগ্ৰীসমূহ আমি কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব গতিকে SCERT হৈছে এটা গুৰুত্বপূৰ্ণ সংস্থা ভাৰত চৰকাৰৰ সংস্থা যিটো সংস্থাই আমাৰ শিক্ষা ব্যৱস্থা কি কৰি আছে আগবঢ়াই লৈ গৈ আছে ইয়াৰ উপৰিও অন্য এটা সংস্থা হৈছে যাক আমি কৈছো যে CIET হৈছে এটা NCERTৰ অংশ বিশেষ তেওঁলোকে বিদ্যালয় পৰ্যায়ৰ বাবে আমাৰ কি কৰে শৈক্ষিক প্ৰযুক্তিবিদ্যা প্ৰদান কৰে আৰু প্ৰচাৰ কৰে
আৰু ইহঁতে আমাৰ CIET কি কৰে মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ অধীনত স্থায়িত্ব শিক্ষিত সংস্থাৰ দৰে কাম কৰে আৰু ইয়াৰ উপৰিও ই গণমাধ্যমৰ প্ৰযুক্তি ব্যৱহাৰৰ বাবে প্ৰচাৰ কৰে ইয়াৰ পিছত অন্য এটা ভাৰত চৰকাৰৰ এটা সংস্থা আছে NIOS গতিকে এই NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল এইটো এটা হৈছে ভাৰত চৰকাৰৰ সংস্থা যিটো সংস্থা 1989ত এই সংস্থাটো স্থাপন কৰা হৈছিল এই সংস্থাটোৱে বিভিন্ন প্ৰকাৰৰ আমাৰ ভকেচনেল বিষয়সমূহ বা বৃত্তিমূলক বিষয়সমূহ কি কৰে প্ৰদান কৰে ভকেচনেল বিষয়সমূহৰ বাবে জীৱন প্ৰদান কৰে ইয়াৰ উপৰিও আমাৰ কি কৰে যিবিলাক আমাৰ ইন্টাৰমিডিয়েট বা কমিউনিটি ওৰিয়েন্টেড প্ৰগ্ৰামসমূহ তেওঁলোকে পৰিচালিত কৰে গতিকে ওৰিয়েন্টেশন বা কমিউনিটি ওৰিয়েন্টেড পাঠ্যক্ৰমসমূহ তেওঁলোকে পৰিচালিত কৰে ইয়াৰ উপৰিও প্ৰাক ডিগ্ৰী স্তৰলৈকে বা ৰেলিভেন্ট যিবিলাক আমাৰ কোৰ্স আছে এই কোৰ্সসমূহ তেওঁলোকে অব্যাহত ৰাখে আৰু সামগ্ৰিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে কি কৰে ভাৰত চৰকাৰৰ লগতে বিদেশত যিবিলাক বিভাগ আছে এই বিভাগসমূহৰ লগত তেওঁলোকে যোগসূত্ৰ স্থাপন কৰে ইয়াৰ উপৰিও আমাৰ যিবিলাক আঞ্চলিক কেন্দ্ৰ আছে বা অধ্যয়ন কেন্দ্ৰৰ লগত তেওঁলোকে নেটৱৰ্ক হিচাপে কাম কৰে NIS কি কৰে বহুতো ভকেচনেল আমাৰ বিষয়সমূহ তেওঁলোকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে আৰু এই পাঠ্যক্ৰমত অন্তৰ্ভুক্তকৰণৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধাৰণৰ মানদণ্ড কি কৰে উন্নত মানদণ্ডৰ কৰে ইয়াৰ উপৰিও কি কৰে আমাৰ যিবিলাক ওৰিয়েন্টেড আৰু কমিউনিটি ওৰিয়েন্টেড যিবিলাক পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমসমূহ ইয়াত অন্তৰ্ভুক্ত কৰে ইয়াৰ উপৰিও প্ৰাক ডিগ্ৰী স্তৰলৈকে যিবিলাক ৰেলিভেন্ট অব্যাহত থাকে বা সামগ্ৰিক শিক্ষা প্ৰদান কৰিবৰ বাবে যিবিলাক ভাৰত আৰু বিদেশৰ বিভাগ আছে আঞ্চলিক কেন্দ্ৰ আছে আৰু অধ্যয়ন কেন্দ্ৰ আছে তেওঁলোকে নেটৱৰ্ক হিচাপে কাম কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা সংগঠন হৈছে যে কেন্দ্ৰীয় বিদ্যালয় সংগঠন যিবিলাক আমাৰ ভাৰত চৰকাৰৰ অধীনত থকা কেন্দ্ৰীয় বিদ্যালয়সমূহ তেওঁলোকে কি কৰে চোৱাচিতা কৰে গতিকে সমগ্ৰ ভাৰততে আমাৰ কেন্দ্ৰীয় বিদ্যালয় কামকাজ চোৱাচিতা কৰাৰ দায়িত্ব হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গতিকে তেওঁলোকে কি কৰে কেন্দ্ৰীয় বিদ্যালয় সংগঠন সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে বিত্তীয় যোগান ধৰা এটা বিশেষ আমাৰ সংস্থা যিটো ভাৰত চৰকাৰে সম্পূৰ্ণ কি কৰে বিত্তীয় যোগান এই KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠনক তদাৰক কৰিবলৈ বিভিন্ন বিদ্যালয়সমূহ তদাৰক কৰিবলৈ তেওঁলোকে বা বিকাশ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে বিত্তীয় যোগান ধৰা হয় ইয়াৰ উপৰি ভাৰত চৰকাৰৰ অন্য এটা সংস্থা আছে যাক কোৱা হয় যে নবোদয় বিদ্যালয় সংগঠন গতিকে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰু বিভিন্ন জিলাত জৱাহৰ নবোদয় বিদ্যালয় যি স্থাপন কৰা হৈছে এই নবোদয় বিদ্যালয় স্থাপন কৰাৰ সকলোবিলাক দায়িত্ব নবোদয় বিদ্যালয় সমিতিৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে আমাৰ ভাৰতবৰ্ষত বহুতো জৱাহৰ নবোদয় বিদ্যালয় আছে এই জৱাহৰ নবোদয় বিদ্যালয়ৰ মূলত হৈছে যিবিলাক টেলেন্টেড চিলড্ৰেন বা প্ৰতিভাশালী ছাত্ৰ এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ বাবে বা প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক মেইনলি আমাৰ ৰুৰেল এৰিয়াছ গ্ৰাম্য অঞ্চলত যিবিলাক প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বিনামূলীয়াকৈ পাঠদান কৰাৰ বাবে তেওঁলোকে যদি সম্পূৰ্ণৰূপে অন্যান্য সাধাৰণ শিশুবিলাকৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰে বা দেশৰ প্ৰগতি সাধন কৰিব পাৰে ঐক্য স্থাপন কৰিব পাৰে এই ঐক্য স্থাপন কৰাৰ উদ্দেশ্যেৰে নবোদয় বিদ্যালয় সমিতি এটা স্থায়িত্ব শিক্ষিত ভাৰত চৰকাৰৰ সংস্থা হিচাপে ইয়াক গঠন কৰা হৈছিল আৰু এই সংস্থাটোত সমতা আৰু সামাজিক ন্যায়ৰ সৈতে উৎকৃষ্ট যিবিলাক দম্পতি আছে এই দম্পতিৰ উদ্দেশ্য পূৰণৰ বাবে ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন বোৰ্ড হৈছে CBSE বোৰ্ড Central Board of Secondary Education Central Board of Secondary Education খন আমাৰ স্থাপন কৰা হৈছিল 1962 এইখন এখন আমাৰ গুৰুত্বপূৰ্ণ এখন বোৰ্ড যিখন বোৰ্ডে আমাৰ কি কৰে প্ৰতিখন বন্ধুত্বপূৰ্ণ বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নত কৰে ইয়াৰ উপৰিও আমাৰ শিক্ষাৰ্থীসকলৰ যিটো সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিবৰ বাবে তেওঁলোকে পৰীক্ষা ব্যৱস্থা নিৰন্তৰ আৰু বিস্তৃত মূল্যায়নৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে প্ৰতিখন বিদ্যালয়ত বন্ধুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা মানদণ্ড উন্নত কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা সংস্থা হৈছে CISCE যিটো ভাৰতৰ ব্যক্তিগত বিদ্যালয় শিক্ষা পৰিষদ হিচাপে জনা যায় গতিকে যিবিলাক বিদ্যালয় আছে ব্যক্তিগত সেই বিদ্যালয়বিলাকক উচ্চ মানদণ্ডৰ শৈক্ষিক দিক আগবঢ়াই নিবৰ বাবে তেওঁলোকক কি কৰা হয় প্ৰতিশ্ৰুতিবদ্ধ কৰা হয় বিশেষভাৱে এইখন আমাৰ চাৰ্টিফিকেট প্ৰদান কৰা হয় সাধাৰণতে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত কিছুমান বিদ্যালয়ে কি কৰিব তেওঁলোকক উচ্চ মানদণ্ডৰ বাবে এই সংস্থাটোৱে কি কৰিব চাৰ্টিফিকেট দি থৈ আহিব আৰু তেওঁলোকে
এই চাৰ্টিফিকেট দিয়াৰ বাবে তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত কি আছিলে প্ৰতিশ্ৰুতিবদ্ধ আছিলে আৰু শেষৰটোৱে হৈছে ৰাজ্যিক শিক্ষা পৰিষদ যাক আমি কৈছো ষ্টেট বোৰ্ড অফ এডুকেশ্যন এইটো হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ সংস্থা এই সংস্থাটো এটা নিয়ামক সংস্থা আৰু ইয়াৰ মুখ্য কাৰ্য হৈছে যিবিলাক আমাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় এই পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ বাবে এই ৰাজ্যিক শিক্ষা পৰিষদে কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এইখিনি আছিল আপোনালোকৰ মাধ্যমিক শিক্ষাৰ বিষয়ে আলোচনা কৰিবলগীয়া বিশেষ দিক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই অন্য এটা পাঠ লৈ আপোনালোকৰ ওচৰলৈ আহিম সো থ্যাংক ইউ নমস্কাৰ